Hello everyone, welcome back to Topic in News by Abid Siksa. So আপোনালোকে গমে পাইছে যে আজিৰ থাম্বনেইলটো দেখি আজি কি টপিকৰ ওপৰত আমি আলোচনা কৰিবলৈ গৈ আছো। So recently আমাৰ ইলেকশন হৈ গৈছে ইণ্ডিয়াৰ 5খন ৰাজ্যত আৰু তাৰে ৰিজাল্ট আমি পাৰো মেৰ 4 তাৰিখে আৰু এই গোটেই প্ৰক্ৰিয়াটো ইলেকশন কমিশন অফ ইণ্ডিয়াৰ তৎপৰতাত অতি সুকলমে পাৰ হৈ গৈছে ঠিক আছে সো যেনেকে প্ৰত্যেকবাৰে হয় ঠিক একেদৰেই পাঁচোখন ৰাজ্যৰ ইলেকশন হৈ যোৱাৰ পিছতে বিভিন্ন বেলেগ বেলেগ পাৰ্টিৰ পৰা বেলেগ বেলেগ কেণ্ডিডেটছৰ পৰা আমি বিভিন্ন ধৰণৰ মন্তব্য বা ভাষ্য শুনিবলৈ পাইছো ঠিক তেনেকুৱা এটা ভাষ্যই বা তেনেকুৱা এগৰাকী কেণ্ডিডেটৰ ভাষ্যই বৰ্তমান সময়ত খুব নিউজত আছে ডিবেট এণ্ড ডিছকাশ্যনত আছে বা মানুহে খুব আলোচনা কৰি আছে সো ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল মমতা বেনাৰ্জীয়ে ৰিসেন্টলি তেওঁ কৈছে যে এটা প্ৰেছ মিটত কৈছে যে তেওঁ CM পজিশনৰ পৰা ৰিজাইন নকৰে ঠিক আছে she has refused to resign from the CM's position সো এনেকুৱা সম্ভৱ নেকি যে কোনোবা এগৰাকী কোনোবা CM এ যোনে যোন ৰুলিং গভৰ্ণমেণ্টৰ আগৰ যোনটো গভৰ্ণমেণ্ট আছিলে তে ৰুলিং গভৰ্ণমেণ্টৰ CM এ যদি ৰিজাইন নকৰো বুলি কয় বা তেনেকুৱা ৰিজাইন নকৰাকে থাকিব পাৰে নেকি বা যদি তেনেকুৱা হয়ও তাৰ পিছত কেনেকুৱা ধৰণৰ প্ৰসেস বা কেনেকুৱা হ'ব পাৰে আগৰ যোনখিনি প্ৰক্ৰিয়া থাকিব সো যেহেতু এতিয়া কৈছে যে তেওঁ PCM পজিশনৰ পৰা ৰিজাইন নকৰে সো এতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিবনে নাই এনে ক্ষেত্ৰত বা কেনেকুৱা ধৰণৰ কনস্টিটিউশনাল প্ৰভিজনছ বা মেন্ডেটছ থাকিব এই গোটেই প্ৰক্ৰিয়াটোত সো এই গোটেইখিনি বস্তু আজি অলপ আমি চাবলৈ চেষ্টা কৰিম এই ভিডিঅটো ঠিক আছে ওকে সো ইয়াতে আমি যদি চাওঁ ৰিজাল্টৰ কথা যে পাঁচখন ষ্টেটত আমি চালো যে ৰিজাল্ট আহিছে আৰু কোনোবাই আগৰ যোনটো ৰুলিং গভৰ্ণমেণ্ট আছিলে তেওঁলোকে জয়ী হৈছে আৰু কোনোবা কেইখনমান ষ্টেটত এনেকুৱা হৈছে যে আগৰ যোনটো ৰুলিং গভৰ্ণমেণ্ট আছিলে তেওঁলোকে হাৰিছে সো ইয়াতে যদি চাবলৈ যাওঁ যেটো ৱেষ্ট বেংগলৰ কথা আমি পাৰ্টিকুলাৰলি এইটো ভিডিঅত আমি ডিসকাস কৰিম সো ইয়াতে আমি ৱেষ্ট বেংগলৰ যদি কথা চাওঁ যে ইয়াৰ টোটাল যিমানখন আসন আছিলে আপোনাৰ 294 আসনৰ 207 অপজিশনে পাইছে আৰু যোনটো নেকি 148 যোনটো নেকি তেওঁলোকৰ দৰকাৰ হয় চৰকাৰ গঠন কৰিবৰ কাৰণে হে 148 মাৰ্কটো তেওঁলোকে ক্ৰছ কৰিছে 207 সিট তেওঁলোকে পাই পিনি সো ইয়াতে ক্লিয়াৰলি আমি দেখিবলৈ পাইছো যে ইয়াত অপজিশনে এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু আমি যদি চাওঁ যোনটো ৰুলিং গভৰ্ণমেণ্ট আছে তেওঁলোকে অনলি 80টা সিটস পাবলৈ সক্ষম হৈছে ঠিক আছে তাৰ পিছতে আমি এই ভাষ্য শুনিবলৈ পাওঁ যে ইয়াতে আনফেয়াৰ তৰিকাৰে বা আনফেয়াৰ মোডেদি তেওঁলোকে অপজিশনে বা সেন্ট্ৰেল গভৰ্ণমেণ্ট এনেকুৱা ধৰণৰ তেওঁলোকে কিছুমান প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পিনি এই ইলেকশনটো তেওঁলোকে কি কৰিছে জিকিবলৈ সক্ষম হৈছে বুলি এলিগেশনস লগাইছে ৰুলিং পাৰ্টিৰ চিফ মিনিষ্টাৰে ঠিক আছে ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল মমতা বেনাৰ্জী So CM claims EVM loot and widespread irregularities in this election ঠিক আছে so next যদি আমি চাওঁ তেওঁ প্ৰেছ মিটত কৈছে যে I will not resign. We were defeated not by public mandates but by conspiracy. ঠিক আছে আমি public mandates এদি আমি কি কৰা নাই আমি হাৰা নাই We were defeated not by public mandates by conspiracy. So conspiracy কৰি পিনি আমাক হৰুৱা হৈছে আমি হাৰিছো not by public mandates. So I am a free bird and I will fight. So এনেকুৱা ধৰণৰ মন্তব্য দিছে তেওঁ প্ৰেছ মিটত So Mamata Banerjee remains the only chief minister in modern Indian history to refuse to visit Raj Bhavan after a declared electoral defeat. So প্ৰত্যেকবাৰে এনেকৈ হৈ আহিছে এটো কনস্টিটিউশনত এটো মেনশন কৰা নাই বাট তথাপি এটো কনভেনশন হৈ যে যেতিয়া কোনোবা এটা পাৰ্টি ইলেকশনত হাৰে ৰুলিং পাৰ্টি যদি ইলেকশনত হাৰে তেতিয়া তেওঁলোকে সেই পাৰ্টিৰ যোন গৰাকী CM আছিলে সো CM এ সেইখন সিটৰ CM এ ৰাজভৱনত যায় আৰু নিজৰ ৰেজিগনেশ্যন লেটাৰ দিয়ে কিন্তু এটো প্ৰথমবাৰ আমি দেখিছো ৱেষ্ট বেংগলৰ ক্ষেত্ৰত যত নেকি চিফ মিনিষ্টাৰ আছিলে তেওঁ ৰেজিগনেশ্যন ৰিজাইন কৰিবৰ কাৰণে নিজক তেওঁ কি কৰিছে তেওঁ ৰিজাইন কৰিব বিচৰা নাই ঠিক আছে সো ইয়াৰ ক্ষেত্ৰত যে কেনেকুৱা ধৰণৰ নেক্সট হ'ব কেনেকুৱা ধৰণৰ প্ৰসেস হ'ব এইখিনি বস্তু অলপ আমি চাম এতিয়া
So ঠিক আছে, so allegations কেনেকুৱা ধৰণৰ লগাইছে, electoral fraudৰ কথা কৈছে, that claims that central forces influence voters, so central forces influence কৰিছে votersক and allowed booth capturing in key rural belts. So booth capturing or allegations লগাইছে, so এনেকুৱা ধৰণৰ allegations লগাইছে, EC bias, EC ৰ কথা, EC ৰ ওপৰতো election commissioner ওপৰতো allegations লগাইছে, কৈছে যে it was acting, election commission for acting as a political wing of opposition. So oppositionৰ কাৰণে এটা political wingৰ দৰে কাম কৰিছে election commission so এনেকুৱা ধৰণৰ কি কৰিছে allegations লগাইছে and conspiracy কথাও কৈছে, describing the counting process as dark chapter and brutal murder of democracy. So এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ allegations লগাইছে election commissioner ওপৰত বা oppositionৰ ওপৰত, current central governmentৰ ওপৰত. So চাবলগীয়া হ'ব যে ইয়াৰ পাছত কেনেকুৱা ধৰণৰ steps লয় বা কেনেকুৱা ধৰণৰ এটো ইয়াৰ কিবা সলিউশন আছে নে এটো কিবা থাকিবনে ভ্যালু থাকিবনে নাই এইখিনি কামৰ যোনটো নেকি বৰ্তমান চিফ মিনিষ্টাৰ অফ ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগলে কৰি আছে, এইখিনি বস্তু অলপ আমি চাম কিবা কনস্টিটিউশনাল ম্যান্ডেট আছে নেকি. সো আমি যদি চাওঁ যে টোটাল 148 তেওঁলোকে seats পাব লাগিব to form the government, কিন্তু আমি যদি চাওঁ ইয়াতে ruling party অকল 80 খন seats পাইছে আৰু opposition 207 পাইছে. so clearly we can see that BJP অৰ্থাৎ opposition কি কৰিব গৈ আছে, চৰকাৰ গঠন কৰিবলৈ গৈ আছে. Okay, so constitutional framework খিনি অলপ চাম আমি. Article 164 the provision, so ইয়াতে যেহেতু chief minister resignation ক লৈ পিনি news to আছে, so the legal mechanism for resignation and removal of chief minister, so resignation আৰু removal of chief minister কেনেকুৱা ধৰণৰ mandate আছে constitutionত সেইখিনি এতিয়া চাম. Article 164 খুব important এইটো ক্ষেত্ৰত. So appointments, the chief minister is appointed by governor and who is the constitutional head of the state. So governor hai constitutional head of the states and teo ki koribo 164 ot koise je the chief minister is appointed by the governor, thik ase governor, and ministers hold office during the pleasure of the governor including chief ministers. Chief minister and ministers baki jun belag ministers thakibo, they hold office during the pleasure of the governor. So governor jetialeke bisare telukok etu position rakhibo pare and যদি তেও নিবিচাৰে যে ৰাখিবলে পজিশনত তেতিয়া তেও তেলুকক কি কৰিব পাৰে, ৰিমুভ কৰিব পাৰে. So under clause 2 the council of ministers is collectively responsible to the assembly. So এই সাবলগিয়া হ'ব যে এতিয়া গভৰ্ণৰে যদি নিজে ৰিজাইন নকৰে so গভৰ্ণৰে কেনে ধৰণে ৰিমুভ কৰিব আগৰ সময় বা আহিবলগিয়া সময়খিনি, ঠিক আছে. যেহেতু কনস্টিটিউশনে আমাক ইয়াতে দিয়া আছে যে গভৰ্ণৰে কি কৰিব পাৰে যদি ইচ্ছা যায়, যদি লাগে যে তেও এতিয়া ৰিমুভ কৰিব পাৰে সেইখিনি এলিজিবিলিটি নাই হেজন ক্যান্ডিডেটৰ বা হেজন মিনিষ্টাৰৰ, ঠিক আছে, তেতিয়া তেও ৰিমুভ কৰিব পাৰে যেহেতু আমাক দিয়া আছে মিনিষ্টাৰ হোল্ড অফিস ডিউৰিং দ্য প্লেজাৰ অফ দ্য গভৰ্ণমেন্ট governor. Okay, legal obligations and political stain. So requirement যদি আমি চাওঁ, convention dictates that, যেহেতু convention dictates that, যেটা আমাৰ constitutionত clearly হেতু mention নাই but it's a convention, ঠিক আছে. So dictates that once a party loses its majority the CM must submit their resignation to the governor to facilitate the transition of power. So etu constitutionot amar mention নাই যে resignation দিব লাগিব যোনটো পাৰ্টিৰ বা যোনটো ruling party আসলে তেওলোকে যেতিয়া হাৰে তেতিয়া তেওলোকৰ যোনটো CM আসলে তেও কি কৰিব লাগিব, resignation দিব লাগিব, তেনেকুৱা ধৰণৰ কোনো কথা মেনশন নাই কনস্টিটিউশনত, বাট এটো এটা কনভেনশন হয়. সো এটো চলি আহিছে তেতিয়াৰ পৰাই, কিন্তু এটো প্ৰথমবাৰ আমি এনেকুৱা ধৰণৰ এটা এইবাৰ আমি দেখিবলৈ ইনসিডেন্ট দেখিবলৈ পাইছো. So stance of যদি দেখো, by refusing to resign a CM creates a constitutional vacuum where the executive exists without the legislative mandate, ঠিক আছে. Okay, so আমি যদি গভৰ্ণৰৰ ডিসক্ৰিপশন চাওঁ, so 174 ত আমি দেখিবলৈ পাওঁ summon and dissolve assembly. So article 174 ৰ আন্ডাৰত কি কৰিব পাৰে, গভৰ্ণৰে summon কৰিব পাৰে, মিটিংৰ কাৰণে মাতিব পাৰে আৰু assembly বা হে assemblyটো dissolve কৰিব পাৰে, ঠিক আছে, can be used to end the current term. And floor test to যদি চাওঁ, confidence motion, ঠিক আছে, and governor can order a floor test to prove majority. Suppose ঠিক আছে এতিয়া যদি মমতা বেনাৰ্জী যদি ৰিজাইন নিদিয়ে বা তেওঁ ৰিফিউজ কৰে ৰিজাইন কৰিব কাৰণে, তেতিয়া কি কৰিব পাৰে,
গভৰ্ণৰে তেওঁলোকক ফ্লোৰ টেষ্টৰ কাৰণে মাতিব পাৰে ফ্লোৰ টেষ্ট মানে হ'ল তেওঁলোকে কি কৰিব এছেম্বলিত তেওঁলোকে নিজৰ কনফিডেন্স অৰ্থাৎ তেওঁলোকৰ সাপোৰ্টটো দেখা মেজৰিটি সাপোৰ্টটো তেওঁলোকে কি কৰিব প্ৰুভ কৰিব লাগিব ঠিক আছে প্ৰুভ কৰিব লাগিব যদি সেই সিএম কেণ্ডিডেট জনে বা তেওঁলোকৰ পাৰ্টিটোৱে যদি মেজৰিটিটো যদি প্ৰুভ কৰিব পাৰে সদনত তেতিয়া তেওঁলোকে গভৰ্ণমেন্ট ফৰ্ম কৰিব পাৰিব সো এই ইলেকশ্যনৰ ক্ষেত্ৰত যদি আমি চাওঁ এটা ক্লিয়াৰলি আমি দেখা পাই আছো যে কোনে মেজৰিটি প্ৰুভ কৰিব পাৰিব যদি মমতা বেনাৰ্জীয়ে যদি এনেকে মাতিও দিয়ে তেওঁ ঠিক আছে ফ্লোৰ টেষ্টৰ কাৰণে যদি মাতিও দিয়ে তেওঁ মেজৰিটি প্ৰুভ কৰিব নোৱাৰিব তেতিয়াও তেওঁ কি কৰিব লাগিব সেই পজিশনটোৰ পৰা বা সেই পজিশনটোৰ পৰা তেওঁ কি কৰিব লাগিব ষ্টেপ বেক কৰিব লাগিব দেন আৰ্টিকল 356 টো যদি চাওঁ সে গুটেইখিনি কৰাৰ পিছত যদি বোলে গভৰ্ণৰে ষ্টেপছ লোৱা নাই সিএমক ৰিমুভ কৰিব কাৰণে এণ্ড সিএমএও ৰিজাইন কৰা নাই সো এনেকুৱা ক্ষেত্ৰত কি কৰিব পাৰে বা তেওঁ ডিলে কৰি আছে ঠিক আছে সো এনেকুৱা এই আগৰ যোনখিনি এতিয়া মই কলো প্ৰভিজন এইখিনি যদি সাকসেসফুল নহয় দেন কি কৰিব পাৰে কনস্টিটিউশনাল মেচিনাৰী ফেইলছ হৈছে বুলি কি কৰিব পাৰে প্ৰেসিডেন্সৰ ৰুল লাগি যাব পাৰে হে ষ্টেটটো ঠিক আছে দেন ডিসমিসাল গভৰ্ণৰছ প্লেজাৰ can be dismissed the CM if majority is lost jonto yate kolu moi floor tester kotha thik ase yate jodi majority lose kore teoluke tetia ki koribo pare tetiao dismiss koribo pare kune governor thik ase okay ekhini asle khub gurutopurno provisions about the governor's discretion so Raj Bhavan stands some measures on governor's intervention the governor can send a report to the president under article 356 if the CM refuses to step down so the CM refuse kore step down koriboloi then governor can send a report to the president under article 356 so this marks a failure of constitutional machinery as the state cannot be governed by a leader without majority ঠিক আছে এনেকুৱা ধৰণৰ খবৰ যে কি কৰিব এটা ৰিপৰ্ট পঠিয়াব গভৰ্ণৰে under article 356 to the president so and then ki hobo so this marks a failure of constitutional machinery so it will mark a failure of constitutional machinery as the state cannot be governed by a leader without a majority so enokwa ejon leader states govern koribo nuare jar osorot majority nai so tenukwa khetrot president's rule lagi jabo hey state khonot unprecedented scenario no CM has ever been dismissed solely for refusing to resign after a general election defeat without a floor test ঠিক আছে সো আজিলৈকে এনেকুৱা ধৰণৰ কোনো ইনসিডেন্ট হোৱা নাই ঠিক আছে without a floor test কোনো এজন জেনাৰেল ইলেকশনৰ পিছত জুনে হাৰিছে এনেকুৱা পাৰ্টি জুনে হাৰিছে আৰু তেওঁলোকৰ যোনটো সিএম ক্যান্ডিডেট হয় তেওঁলোকক without a floor test এতিয়ালৈকে কি কৰা নাই ৰিমুভ কৰা হোৱা নাই ঠিক আছে dismiss kora huwa na solely for refusing to resign after a general election defeat without a floor test so what's next for Bengal the next ki hobo pare thik ase Mamata Banerjee goise moi resign nokoru thik ase so year pisot ki next hobo pare governor kenuka step lobo pare ba jodi beleg aru jodi kiba ase rasta ase ki hobo pare so supreme court thik ase ekhini huar pisot jabo pare ruling party বৰ্তমানৰ যে ruling party আছিল ঠিক আছে TMC যাব পাৰে legal challenge against the election commission's results so তেওঁলোক satisfied নহয় with the results of the election commission so তেওঁলোকে কি কৰিব পাৰে legally challenge কৰিব পাৰে supreme courtত against the election commission results so দ্বিতীয়টো president's rule লাগিব পাৰে যেনেকৈ মই কলো আপোনালোকক যে constitutional machinery break হোৱাৰ কাৰণে হে ষ্টেটটোত প্ৰেসিডেন্টস ৰুল লাগিব পাৰে কিন্তু এটো সম্ভৱ নহয় এতিয়া যেহেতু ক্লিয়াৰ মেজৰিটি আছে আৰু সেন্ট্ৰেলতো বিজেপি চৰকাৰ আছে সো এই বস্তুটো হোৱাটো সম্ভৱ নহয় বাট ষ্টিল এনেকুৱা ধৰণৰ হোৱা সম্ভাৱনা থাকিব পাৰে এনেকুৱা সিচুৱেচনত বাট বৰ্তমানৰ কেছটোত এনেকুৱা হোৱাৰ সম্ভাৱনাটো নাই সো ট্ৰানজিশন the formation of a new government by the winning party so it way most probably hobo jehetu clear majority ase with BJP so teoluke mostly ki koribo government form koribo year pisote so dekha jabo agoloi ki hoy etia tu soli ase ebilak kotha then ekedinote jetia government form hobo ba ki hoy ki nohoy ekhini bostu ami sailom aru apnalukoku updates khini di thoi jam so jone subscribe korne amar channel tu apnaluke koribo aru amar ei topic in news যোনটো আমাৰ সিরিজ আছে হেতু আপোনালোকে চাব এনেকুৱা ধৰণৰ যোনবিলাক নিউজ থাকে এই আপডেটস খিনি পাই থাকিব কাৰণে ঠিক আছে সো ইয়াতে যোন সকল এক্সপেৰিয়েন্স আছে APSC CC প্ৰিলিমছ 2025-26 দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এটা ইনফৰমেশন আছে মোৰ ওচৰত সো আমাৰ
ইনষ্টিটিউট অবিদ শিক্ষাই প্ৰাপ্তি নামৰ এটা টেষ্ট সিৰিজ মুকলি কৰিছে এটা কমপ্লিট পেকেজ য'ত থাকিব 5000 কুৱেশ্যনছ ইংলিছ আৰু আছামিজ দুটাতে থাকিব আৰু ফুল লেংথ 10 ফুল লেংথ মক পেপাৰ্ছ থাকিব তাতে তাৰে 8খন GS1 ৰ পেপাৰ্ছ থাকিব আৰু 2খন থাকিব GS পেপাৰ 2 আৰু ওৱান শ্বট ৰিভিজন ক্লাছ ফৰ অল সাবজেক্টছ সো গোটেইখিনি বস্তু আপোনালোকে পাই আছে অনলি 1499 ত সো এইখিনি আছে ৰিয়েল টাইম আমাৰ মক টেষ্ট হ'ব সো এইখিনি ডেটত হ'ব আপোনালোকে চাব পাৰে এণ্ড যোন ইণ্টাৰেষ্টেড হয় এই টেষ্টটো দিবৰ কাৰণে বা গোটেই পেকেজটো আপোনালোকে পাবৰ কাৰণে তেন আমাৰ তলত এই কণ্টেক্ট নাম্বাৰখিনিত আপোনালোকে কণ্টেক্ট কৰিব পাৰে সো আমাক যিকোনো মিডিয়ামৰ থ্ৰুদি যদি আপোনালোকে জানে তেনেকৈও আমাক কণ্টেক্ট কৰিব পাৰে সো দোজ হু আৰ ইণ্টাৰেষ্টেড ডু কণ্টেক্ট আছ ঠিক আছে ওকে সো ইমানখিনিয়ে আছিলে আই হোপ আপোনালোকে এই সেশনটো ভাল পালে আৰু আগলৈও এনেকুৱা ধৰণৰ আপডেটছ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ এভৰিওয়ান